ডাঙৰ প্ৰতি আপোনাৰ ইমানেই দায়িত্ব আছিলে, দায়বদ্ধতা আছিলে, আপুনি 6টা জনগোষ্ঠী জনজাতিকৰণ কৰি দিব লাগিছিল। আপুনি হেংদাঙৰ আজি নাম লৈছে আৱেগিক কৰি জাতিটোক, সেই সময়ত আপুনি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, আহোম অধ্যুষিত সমষ্টিসমূহৰ যিটো সমষ্টিৰ সংখ্যা আছিলে এইটো কমাই আনিলে নাই? আপুনি এবাৰ ভাবি চাওকচোন। গতিকে এই যে যিটো কাম তেওঁ কৰিবলৈ ওলাইছে, এই যে অসমৰ জনগণক এতিয়া ক্ষমতাত থাকি লুণ্ঠন কৰিবলৈ এতিয়া তেওঁ এই যে আম্বানী আদানী এইসকলৰ নাম লৈছে আজমল, এইবোৰতো তেওঁৰ সহোদৰ। আম্বানী আদানী আৰু ছৈয়দা হামিদ এইবোৰৰ লগত তেওঁৰ নিকট সম্পৰ্ক আছে। আমি ইতিমধ্যে কৈ দিছোঁ, সম্পৰ্কৰ গোটেই আমি দেখুৱাই দিছোঁ, উদঙাই দেখুৱাইছোঁ। এতিয়া তেওঁৰ আঁঠুৱাৰ তলৰ মানুহ এইসকল। আজমলৰ লগত তেওঁ এটা সময়ত গোপন সম্পৰ্ক এইটো মানুহে গম পালে। এতিয়া সেইকাৰণে বাহিৰৰ পৰা আউটচৰ্চিং কৰি মাদানীক লৈ আহিছে। এতিয়া আউটচৰ্চিং কৰি ছৈয়দা হামিদাক আনিব কৈছে। এতিয়া এবাৰ হিমন্ত বিশ্ব শৰ্মাই অসমত থকা সাম্প্ৰদায়িক এজেণ্টক ব্যৱহাৰ কৰি ধৰ্মীয় মেৰুকৰণ কৰিব নোৱাৰি, সেইকাৰণে আউটচৰ্চিং কৰিছে। এতিয়া সাম্প্ৰদায়িকতাকো আউটচৰ্চিং কৰিবৰ কাৰণে মাদানী আৰু ছৈয়দা হামিদ ডাঙৰীয়ানীক লৈ আহিছে অসমৰ মাটিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।